যে নহওক প্ৰথমতে মোৰ ফালৰ পৰা সকলো সংবাদ কৰ্মীলৈ মই শুভেচ্ছা জনাইছো। আমাৰ শাৰদীয় পূজাবিলাক আহি আছে, বিশ্বকৰ্মা পূজা, তাৰপিছতে আমাৰ দুৰ্গা পূজা, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী এইবিলাকো আহি আছে। এই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। আজি এটা বিশেষ কাৰণত মই আচলতে ইয়াত এনেকে উপবিষ্ট হলো। আপোনালোকে সকলোৱে জানে যে মোৰ ৰাজনৈতিক জীৱনটো বিভিন্ন উত্থান পতনেৰে আহি মই চিপাঝাৰ বিধানসভা সমষ্টিত 3টাকৈ কাৰ্যকালত বিধায়ক নিৰ্বাচিত হৈছিল। ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি জনসাধাৰণৰ কাৰণে কিছু কাম কৰাৰ সুবিধা দিছিল। তাৰ আগমুহূৰ্তত মই কৈ লওঁ, এই মোৰ এখেত বন্ধু শ্ৰী দুলাল চন্দ্ৰ বৰুৱা, তেখেত এগৰাকী ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন তেওঁ জ্যেষ্ঠ ব্যক্তি আৰু কিছু পৰিমাণে ৰাজনৈতিক ব্যক্তিও। গতিকে মোৰ লগত এটা সহৃদয়তাৰে থকা মানুহ কাৰণে মই আজি তেখেতকো মোৰ লগত লৈ আহিলো। আমাৰ সতীশ ডেকা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, মোৰ বন্ধু, আমাৰ স্কুলৰ দিনৰে বন্ধু। এতিয়া কথাটো হৈছে, মোক ৰাইজে দিয়াৰ পিছত যোৱা 21 চনৰ কথাখিনি আপোনালোকে অৱগত, এইখিনি আৰু মই ৰিপিট কৰিব খোজা নাই। মোক কি ধৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা 2016 চনত নিৰ্বাচিত হলো আৰু নিৰ্বাচিত হৈ ৰাইজৰ সেৱা কৰিলো। তাৰ আগতে 2টা কাৰ্যকাল মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচিত হৈছিলো 2006 চনৰ পৰা 2011 চনতো। আৰু এতিয়া যোৱা 21 বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা কি কাৰণত নাজানো, যিটো দলত মই আছিলো আজিলৈকে, সেই দলটোত মোক এলাগি কৰি ৰখাৰ নিচিনা মই এটা অনুভৱ কৰিলো। মোক যোৱা বছৰ 21 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্বও দিয়া নহল। আৰু কি কাৰণত মই প্ৰাৰ্থিত্ব নাপালো সেই বিষয়েও মই কাৰো পৰা একো জানিবলৈ নাপালো। কাৰ কি স্বাৰ্থৰ কাৰণে এজন চিটিং MLA সেই সময়ত টিকেটৰ পৰা বঞ্চিত কৰা হল, সেই কথা মই গম নাপালো। আৰু গম নোপোৱাকৈয়ে 4টা বছৰ তেওঁলোকৰ পৰা কিবা শুনিম বুলি মই অলপ অপেক্ষাতো আছিলো। কিন্তু আমি হৈছো কাম কৰা মানুহ, ৰাইজৰ কাৰণে কিবা কৰিব বিচাৰো, ৰাইজৰ লগত থাকিব বিচাৰো আৰু সময়ৰ লগত খোজ মিলাই আমাৰ অঞ্চলবাসীক, সমষ্টিবাসীক আগুৱাই লৈ যাব বিচাৰো। এনেকুৱা পৰিপ্ৰেক্ষিতত আমি এনেকে নিষ্কৰ্মা হৈ বা এটা দলত থাকি কৰ্মহীন হৈ বহি থকাৰ ইচ্ছা মোৰ লাহে লাহে নাইকিয়া হবলৈ ধৰিলে। এতিয়া মই এইখিনিতে 2টা কথা কৈ লওঁ। আজি গোটেই প্ৰসংগটো হৈছে মই ভাৰতীয় জনতা পাৰ্টি আজি ত্যাগ কৰিছো। এই ত্যাগ কৰাৰ অন্তৰালৰ কথাখিনিহে মই আপোনালোকক কৈ আছো। এতিয়া আমি তাৰে ত্যাগ কৰাৰ অন্তৰালৰ কেইবাটাও কাৰণ আছে। অলপ বিজেপি এৰি অহাৰ কিছুমান ৰাজনৈতিক কাৰণ আছে, কিছুমান আমাৰ সামাজিক কাৰণ আছে, আৰু মোৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা ইয়াৰ লগত জড়িত আছে। গতিকে সকলোবিলাক মিলাই মই প্ৰথমতে কৈছো যে 21 চনৰ নিৰ্বাচনৰ পিছৰ পৰা কি কাৰণত নাজানো ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কোনো ধৰণৰ কথা জনোৱা নহল যে এইটো কাৰণত আপোনাৰ প্ৰাৰ্থিত্ব দিব পৰা নগল, বা এইটো কাৰণত আপুনি প্ৰাৰ্থিত্ব নাপালে আপুনি আমাৰ লগত অন্য কাম কৰিব লাগিব, এনেকুৱা ধৰণৰ কথাও মই একো শুনিবলৈ নাপালো নেতৃত্বৰ পৰা। তৎসত্বেও এই 4 বছৰ মই পঢ়ি আছো, ৰাজহুৱা জীৱনত আছো, ৰাইজৰ লগত আছো, ৰাইজৰ লগত উঠা বহা কৰিছো, ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সভা সমিতি এইবিলাকত যোগদান কৰি ৰাইজৰ লগত একাত্ম হৈ থকাৰ চেষ্টা কৰিছো। কিন্তু সদায় এনেকে নিষ্কৰ্মা হৈ বহি থকাটো আমাৰ কাৰণে, ৰাজনৈতিকভাৱে নিষ্কৰ্মা হৈ বহি থকাটো সম্ভৱপৰ নহয়। কাৰণ মই এগৰাকী ৰাজনৈতিক ব্যক্তি আৰু সক্ৰিয় ৰাজনৈতিক ব্যক্তি। মই সক্ৰিয়ভাৱে ৰাজনীতি কৰা ব্যক্তি হিচাপে নিষ্কৰ্মা হৈ বহি থাকিব নোৱাৰো। সহজ কথাত যদি আপোনালোকক কওঁ যে
এটা ফুটবল দলত যদি ভাল খেলুৱৈ এজন আপোনালোকে দেখে যদি বেঞ্চত বহি আছে তেওঁক খেলিবলৈ সুযোগ দিয়া হোৱা নাই তেতিয়াহ'লে তেওঁ অন্য ঠাইত খেলাৰ কথাটো তেওঁ নিজে নিজে মনলৈ আহিব বেলেগ দলৰ পৰা মই খেলিলে মই ভাল খেলি দেখুৱাব পাৰিম নেকি গ'ল দিব পাৰিম নেকি তেনেকুৱা ধৰণৰ আমিও তেনেকে যেতিয়া বহি থাকিবলগীয়া হৈছে বহি থাকিবলগীয়া হওঁতে মনলৈ এনে ভাৱ আহিছে যে মই বেলেগৰ পৰা হ'লে ৰাইজৰ কাৰণে কিবা কাম কৰিব পাৰিম নেকি এনেকুৱা কথা কিছু চিন্তা আহিল সেইটো 1 নম্বৰ 2 নম্বৰ কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টি বৰ্তমান যিটো অৱস্থালৈকে আহিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিটো এইটো সাম্প্ৰতিক সময়ত যি পৰ্যায়লৈকে আহিল বা যি পৰ্যায়ত চলি আছে আমাৰ দৰে ব্যক্তি সেইটো দলত থকাটো এতিয়া আৰু সম্ভৱ হৈ থকা নাই এতিয়া যেতিয়া গৰু মাংস আৰু গাহৰি মাংসৰ ৰাজনীতিয়ে দলটোৰ মজিয়াত আহি ঠাই পালে এতিয়া যেতিয়া দলৰ নেতাই মুখ্যমন্ত্ৰীয়ে গৰুৰ মাংস দিয়া ঠাইত গাহৰি মাংস দলিয়াই দিব বুলি ক'ব পৰা এটা পৰ্যায়লৈকে আহিল সম্প্ৰীতিৰ সমাজখন যেতিয়া সাম্প্ৰদায়িকতাৰ বীজ সিঁচি পেলাই সাম্প্ৰদায়িক মনোভাৱেৰে এটা বিভেদ সৃষ্টি কৰি ভাগ ভাগ কৰাৰ কথা আহিল ভাৰতীয় জনতা পাৰ্টিৰ এই মনোভাৱৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ এই ধৰণৰ কথাৰ প্ৰতি আমি সমৰ্থন কৰি থকাটো কোনো কাৰণতে সম্ভৱ নহয় কাৰণ আমি সৰুৰে পৰা এইখন সমাজত ডাঙৰ হৈছো য'ত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একেলগে আছো মোৰ ঘৰৰ পিছফালে মুছলমান গাঁও এখন আছে আমি সৰুৰে পৰা এইখিনিৰ লগত উঠা বহা কৰিছো আজি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত সংলগ্নভাৱে একোখন হিন্দু গাঁও মুছলিম গাঁও তেনেকে সংলগ্ন হৈ আছে এতিয়া এই ধৰণৰ কথাবিলাকে যদি আমাৰ মাজত এটা সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই দিয়ে বা বিয়পাই ইতিমধ্যে দিছে এইটোৱে যদি আমাৰ উত্তৰ পুৰুষসকলৰ ক্ষতি কৰে আমাৰ পিছৰ প্ৰজন্মক যদি ক্ষতি কৰে আমাৰ পিছৰ প্ৰজন্মই যদি ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলগীয়া হয় যদি ইয়াত সদায় এটা অশুভ পৰিৱেশ এটা গা কৰি থাকে এইটোৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব এই পৰিৱেশৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব এই কথাবিলাকো আমাৰ চিন্তাৰ মাজলৈ আহিল গতিকে ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক কাম কাজ সেই কাম কাজবিলাক লাহে লাহে আমাৰ অপছন্দ হৈ আহিছে আৰু এতিয়া এটা চূড়ান্ত পৰ্যায়লৈ আহিছে যে অকল সাম্প্ৰদায়িকতাৰ বিষবাস্প ছটিয়াই দিয়াটোৱেই নহয় ভাৰতীয় জনতা পাৰ্টিত ৰাষ্ট্ৰবাদৰ কথা কোৱা হয় যে ৰাষ্ট্ৰই প্ৰথম কিন্তু ভাৰতীয় জনতা পাৰ্টি এতিয়া ব্যক্তিবাদ আটাইতকৈ বেছি ভাৰতীয় জনতা পাৰ্টিত এতিয়া ব্যক্তিবাদৰ বাহিৰে বেলেগ একো নাই উদাহৰণস্বৰূপে আপোনালোকে চাওক যোৱা বছৰ 21ৰ নিৰ্বাচনত যদি আপুনি চায় তেতিয়াহ'লে দেখিব যে কলাইগাঁও বিধানসভা সমষ্টিত যিগৰাকী প্ৰাৰ্থী দিয়া হ'ল সেই প্ৰাৰ্থীগৰাকীক আমাৰ কোনোবাই চিনি পাইছিল আমাৰ অঞ্চলত আমাৰ দৰং জিলাত সেই প্ৰাৰ্থীগৰাকীক কোনোবাই জানিছিল নেকি মধু ডেকা নামৰ এজন লোক ময়ো চিনি নাপাইছিলোঁ পিছত মই দেখিছিলোঁ যে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্বাচনৰ সময়ত দেখা সেই মানুহজনে পিছত মধু ডেকা বুলি মোক কোনোবাই কৈছিল এটা পিঠিত বেগ লৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ পিছে পিছে ঘূৰি ফুৰে পিছত গম পালো সেইজনে মধু ডেকা তেওঁক প্ৰাৰ্থিত্ব দিয়া হ'ল তেতিয়া আমাৰ স্থানীয় মানুহবিলাকৰ কেনেকুৱা এটা অৱস্থা হ'ব কোনোদিনে নাম নুশুনা নজনা আমাৰ অঞ্চলত কোনো অৱদান নথকা এজন মানুহক এজন ব্যক্তিক মই মোৰ পালিৰে আনি পেলাই তাত প্ৰাৰ্থিত্ব দি পেলাই তেওঁ ক্ষমতা ব্যৱহাৰ কৰিলে এইবিলাক ব্যক্তিবাদৰ লক্ষণ নহয় এইবিলাক ব্যক্তিবাদৰ চূড়ান্ত লক্ষণ বুলি মই ভাবোঁ এইবিলাক কোনো ৰাষ্ট্ৰবাদী চিন্তাৰ মানুহে এনেকুৱা কাম নকৰে তাৰ ফলত কি হ'ল চিপাঝাৰ বিধানসভা সমষ্টিৰ সংঘাত ৰাতিৰ ভিতৰতে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আগতে টিকেট ল'লে তাৰপিছত দল সলনি কৰিলে এইবিলাক ৰাষ্ট্ৰবাদী দলৰ নীতি শিক্ষা দিয়া দলৰ এইবিলাক কথা হ'ব পাৰে নেকি এইটোতো হ'ব নোৱাৰে গতিকে এনেকুৱা বিভিন্ন কথাই আমাক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে আৰু ৰাইজৰ পৰাও এই ক্ষেত্ৰত মই যথেষ্ট কথা
শুনিছোঁ মোক কৈছে যে আপুনি যোৱাবাৰে কিবা এটা ব্যৱস্থা ল'ব লাগিছিল তেতিয়া মই কৈছিলোঁ যে মই টিকেট নিদিয়াৰ কাৰণেই দলৰ বিৰুদ্ধে মই নাযাওঁ এইবুলি কৈ সেই সময়ত মোদী ডাঙৰীয়াৰ মিটিঙো মই এটেণ্ড কৰিছোঁ মোদী ডাঙৰীয়াৰ মিটিঙত মই আছোঁ তাৰপিছত গুৰুজ্যোতি দাসৰ প্ৰচাৰতো মই ঘূৰি ফুৰিছিলোঁ আমাৰ সেই সময়ৰ বিধায়কৰ প্ৰাৰ্থী বৰ্তমান বিধায়কগৰাকীয়ে আমাক কোনোদিনে তেওঁৰ লগত যাব লাগে বুলি এষাৰ কথাও কোৱা নাছিল বা মোক কোনোদিনে লগো ধৰা নাছিল গতিকে সেই সময়ত গুৰুজ্যোতি দাস ডাঙৰীয়াৰ লগতে আছিলোঁ বা আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া মঙলদৈ আহোঁতে তেওঁৰ লগত সভা সমিতি কৰিছিলে যি নহওক সেইবিলাক গ'ল এতিয়া সেই পৰিৱেশ নাই ভাৰতীয় জনতা পাৰ্টিত থাকি ৰাইজৰ কাম কৰিম বুলি ভবাটো এতিয়া আমাৰ পক্ষে সম্ভৱ নহয় আৰু আমি সম্প্ৰীতিৰ সমাজত সৰুৰে পৰা বাস কৰি অহা লোক হিচাপে আমি সাম্প্ৰদায়িক ৰাজনীতি কৰিব নোৱাৰোঁ সাম্প্ৰদায়িক ৰাজনীতিৰ বিষয়বস্তু আমি ছটিয়াই দিব নোৱাৰোঁ আমি ধৰ্মৰ নামত ৰাজনীতি কৰিব নোৱাৰোঁ ধৰ্মৰ নামত ৰাজনীতি কৰি সমাজ ভাগ কৰিব নোৱাৰোঁ গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই আহিম বুলি এটা মনতে থিৰাং কৰিলোঁ আৰু আজি মই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিলোঁ এই কথাখিনি আপোনালোকক আনুষ্ঠানিকভাৱে জনাবৰ কাৰণে মই আজি আপোনালোকক মাতি আনিছিলোঁ আৰু চমুকৈ এইখিনিয়ে কথা ইয়াৰ পিছত পৰৱৰ্তী পদক্ষেপ কি হয় মই আজি ক'ব নোৱাৰোঁ সেই সম্পৰ্কে মোক প্ৰশ্ন কৰি আজি লাভ নহ'ব কাৰণ পদক্ষেপটো আমি অলপ ৰাইজৰ মাজত মই এতিয়া যাম কিছুদিনৰ কাৰণে গৈ অলপ কথা পাতিম মোৰ শুভাকাংক্ষী সমৰ্থক কৃষক শ্ৰমিক ছাত্ৰ যুৱক মহিলা সকলোৰে লগত এটা সৌহাৰ্দ্যপূৰ্ণভাৱে মই কথা পাতিম কথা পতাৰ পিছত যি পৰামৰ্শ মোলৈ আহে সেই পৰামৰ্শ অনুসৰি ৰাজনীতি কৰিম বুলি মই থিৰাং কৰিছোঁ আৰু এটা কথা ঠিক চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজে মোৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আকৌ বিচাৰিছে এইটো আপোনালোকেও গম পাব কাৰণ সদায় ৰাইজৰ মাজত ঘূৰি ফুৰা সাংবাদিকসকলে এই কথা নিশ্চয় উমান পাইছে যে ২৬ৰ নিৰ্বাচনত মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ৰাইজে বিচাৰিছে আৰু এতিয়া ৰাইজৰ কথাটো ৰাখিবৰ কাৰণে মই চেষ্টা কৰিম আৰু সেইটো কৰাৰ আগত মই কোন পক্ষৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হওঁ সেই কথা আপোনালোকক সময়ত মই জানিবলৈ দিম চৰ্চাটো বহুত কথা হৈ থাকে চৰ্চা হৈ আছে চৰ্চা হোৱাত বাধা নাই চৰ্চাটো মই অজাপত যাম বুলিও চৰ্চা হৈছে ৰাইজৰ দলৰতো বহুত মানুহে মোক কৈ আছে আমাৰ দলত আহিব লাগে বিভিন্ন দলৰ পৰা আমালৈ আহ্বান আহিছে মই তেওঁলোকক সন্মান সহকাৰে কৈছোঁ বোলে যে মই প্ৰথমতে অলপ ৰাইজৰ মাজলৈ যাম মই বৰ্তমান যিটো দলৰ লগত কিছু পৰিমাণে অলপ সম্পৰ্কিত হৈ আছিলোঁ সেই সম্পৰ্ক থকা দলটো মই ত্যাগ কৰি লওঁ তাৰপিছত মই ৰাইজৰ মাজলৈ গৈ তাৰ পৰা আহি মই সিদ্ধান্ত এটা ল'ম 2026 নিৰ্বাচন খেলিব 2026 নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো চিপাঝাৰবাসীয়ে বিচাৰিছে এইবিলাক খবৰ ওলাই থাকে কিন্তু মই এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ কাম কৰা নাই আৰু এনেইতো আমাৰ সকলো চাহ চিনাকি মানুহ থাকেই ৰাজনৈতিক ক্ষেত্ৰত থকা মানুহৰ আমি সকলো দলৰ মানুহৰ লগতে আমাৰ চাহ চিনাকি থাকে গতিকে এইটো শেষ কৰি লৈছোঁ তাৰমানে এনেকুৱা কথা থাকে ওলাই থাকে সকলোকে চিনি পাওঁ যেতিয়া এতিয়া মোৰ শুভাকাংক্ষী কংগ্ৰেছ দলতো আছে মোৰ শুভাকাংক্ষী অজাপতো আছে এতিয়া বিজেপিৰো বহু সংখ্যক ব্যক্তি বহু সংখ্যক যুৱ মৰ্চাৰ ল'ৰা বহু সংখ্যক বিজেপিৰ কাৰ্যকৰ্তা এতিয়াও মোৰ শুভাকাংক্ষী হৈছে তেওঁলোকে মোক যথেষ্ট ভাল পায় বেছি সংখ্যক চিপাঝাৰ ৰাজনীতিত বিজেপি বিকল্পটো ৰাইজে নিৰ্ধাৰণ কৰিব এতিয়া মই আপোনালোকক আজি এইখিনিকে ক'ম যে মই অলপ চিন্তা কৰিম কেইদিনমান তাৰপিছত এটা সিদ্ধান্ত লম আৰু সাংবাদিকসকলক অৱগত কৰিম আপুনি বিশেষকৈ 2021 চনৰ পৰা বিজেপি সক্ৰিয় নাই আৰু আজি উত্তৰটো দিয়া কথাটো আহাই নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ কৰিছে আপুনি কি কৈছে চাওঁ তেখেতে মুখ্যমন্ত্ৰী মহোদয়েতো কথা কৈয়ে দিয়ে পটককে কিন্তু তেওঁ এইটো ক'বতো নোৱাৰে যে মই 2021 চনলৈকে বিজেপিৰ MLA আছিলোঁ
এই কথাটোতো তেওঁ নুই কৰিব নোৱাৰে। 2021লৈকে তেওঁৰ লগতে MLA হৈ থকা তেওঁৰ সতীৰ্থ এজন মই আজিলৈকে কোনোবা বেলেগ দলত গৈছো নেকি? আজিলৈকে মই থকা দলটোৰ বিৰুদ্ধে কোনোবা কিবা কথা কৈছো নেকি? বা আজিলৈকে মই বিজেপিত নাই শব্দটো কৰবাত মই কেতিয়াবা কৈছো নেকি? এইটোতো মই কোৱা নাই। যদি তেওঁলোকে মোক প্ৰাৰ্থিত্ব নিদিয়াৰ লগতে টিকেটটোৰ লগত যদি মেম্বাৰশ্বিপটো কাটি থৈছে মইতো এইটো নাজানো। সদস্য পদটো যদি তেওঁলোকে কাটি থৈছে কিবা কাৰণত মোৰ টিকেটটোৰ লগতে মই সেইটো নাজানো। আজিলৈকে মোক জনোৱা নাই। আৰু মই বিজেপিৰ MLA আছিলো কাৰণে মই বিজেপিৰ লগত সম্পৰ্কিত আছিলো আৰু সেই সম্পৰ্কটোৱে মই ত্যাগ কৰিছো। মই প্ৰত্যাগ শব্দটো লেখা নাই। মোৰ চিঠিখন মই আপোনালোকক দিম। চিঠিখনত মই কি লিখিছো, মই ভাৰতীয় জনতা পাৰ্টীত ত্যাগ কৰিছো বুলিহে লিখিছো। গৃহমন্ত্ৰীৰ লগত আপোনালোকে 9জন বিধায়ক আহিছিলে কংগ্ৰেছৰ পৰা বিজেপিলৈ। আজি কোনোবাখিনিত আপুনি বিজেপি ত্যাগ কৰি ক'ৰবাত আঘাত অনুভৱ কৰিছে? সেইবিলাক এতিয়া অতীতৰ কথা আৰু বৰ বেছি খুচৰি নাথাকো। এতিয়া সন্মুখলৈ চাম আৰু সন্মুখলৈ চাই খোজ দিম। পুৰণা কথাবিলাক এতিয়া খুচৰি থাকিলে বহু কথা হ'ব। মই এইখিনি কথা কলোৱে। এইবিলাক মানে চূড়ান্ত ময়মতালি আৰু ব্যক্তিবাদৰ পৰিচায়ক। ৰাষ্ট্ৰবাদী সুস্থভাৱে ৰাষ্ট্ৰবাদী চিন্তা কৰা মানুহে এনেকুৱা ব্যক্তিবাদৰ পৰিচয় নিদিয়ে কেতিয়াও। এইবিলাক ময়মতালিৰে মধুডেৰাক ইয়াত জাপি দিছিলে কলাইগাঁও সমষ্টিত। সেইটো কথা হাজাৰবাৰ কওঁ। এতিয়া এই মধুডেৰাক আমাৰ সাংবাদিকসকলে তাৰ আগতে কোনোবাই জানিছিল নেকি? এগৰাকী বিধায়ক হিচাপে বা বিধায়কৰ প্ৰাৰ্থিত্ব লাভ কৰিব লগা ব্যক্তি, তেওঁৰ ঘৰ ক'ত কোনেও ভালকে নাজানে। এতিয়াও তেওঁ ক'ত থাকে এইটো কথাও নাজানে। আমাৰ দৰঙৰ কোনোবা ব্যক্তি নলবাৰীৰ কোনোবা সমষ্টিত এনেকে টিকেট দিব পাৰিব নেকি কওক? সেইটো উত্তৰ দিয়ক। আমাৰ ইয়াৰে কোনোবা ব্যক্তি ৰাজনৈতিক ব্যক্তিক আজি নলবাৰীত সংস্থাপন দিয়ে এটা দেখুৱাওক। গতিকে এইবিলাক চূড়ান্ত ময়মতালিৰে এই কামটো কৰা নাছিল জানো? আপুনি 2015 চনত মই নাজানো, কিন্তু বহুত মানুহ ক্ষুব্ধ হৈ আছে এইটো মই জানো। ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ ৰাজনীতিত বহু মানুহ ক্ষুব্ধ। কাৰণ মই আজি বহু কথা কোৱা নাই। ইয়াৰ দুৰ্নীতিৰ ইছ্যু আছে, ইয়াৰ লগত কমিশ্যন ৰাজৰ কথা আছে। এইবিলাক আজি মই নকওঁ। এই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বহু কাৰ্যকৰ্তাই মনে মনে এই দলটো এৰিবলৈ মানে পালে ভাল পোৱা হৈ আছে। কিন্তু কিবা এটা শংকা, কিবা এটা ভয়ত তেওঁলোকে মানে এতিয়া মুখখন খুলিব পৰা নাই। কেইদিনমান পিছত সকলোৱে মুখ খুলিবলৈ আৰম্ভ কৰিলে। 2015 চনত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিলৈ গৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'ল, কিন্তু আপোনাৰ দলীয় টিকেট এডপশ্যন এৰি দিয়ে। হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ সংঘাত কি কাম? নাই নাই, মোৰ কাৰো লগত একো সংঘাত নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো মোৰ একো সংঘাত নাই। তেওঁ ক'ৰবাত লগ পালে ময়ে আগতে মাতিম। মোৰ একো সংঘাত নাই নহয়। নাই নাই, তেনেকুৱা কথা এতিয়া একো দলত কোন দলত যোগদান কৰিম সেইবিলাক কথা অহা নাই। আহিলে মই জনাম। এতিয়া মই আজি একমাত্ৰ এই সংবাদ কৰ্মীসকলক লগ পাইছো যে মই 10 বছৰ থকা 2015 চনৰ পৰা 25 চনলৈকে থকা 10 বছৰ থকা দলটো মই আজি ত্যাগ কৰিছো। এই কথাখিনি মই আনুষ্ঠানিকভাৱে ধুমুহা আহিছে নে কি আহিছে মই নাজানো, কিন্তু এটা পজিটিভ বতাহ এটা বলিব চিপাঝাৰ সমষ্টিত, এটা যোগাত্মক বতাহ। এই যিবিলাক ঋণাত্মক কথা বতৰা হৈ আছে, সাম্প্ৰদায়িক কথা, দুৰ্নীতি কমিশ্যন, এইবিলাক যে হৈ আছে, মাটি দখল কিবা কিবি, এইবিলাকৰ বিপৰীতে চিপাঝাৰত এটা যোগাত্মক দিশৰ বতাহ এটা বলিব। সেইটোৰ ক্ষেত্ৰত মই নিশ্চিত। আৰু সেই বতাহ আনিবৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীত ত্যাগ কৰি মই আহিছো। আমি সেই বতাহ ইয়াত বলাম চিপাঝাৰত। মই সেইবিলাক প্ৰশ্ন আৰু এতিয়া আজি উত্তৰ নিদিওঁ। মই কৈছো যে আজি এইটো সঠিক সময় নহয়। আজি মই একমাত্ৰ এটা কাৰণতেই সম্বোধন কৰিছো, সেইটো হৈছে মই আজি 10 বছৰ থকা দলটো ত্যাগ কৰিছো। সেইটো কাৰণে ত্যাগ কৰিছো। আনুষ্ঠানিকভাৱে
বিজেপি কাৰ্যালয়ত পত্ৰ প্ৰেৰণ কৰিছে হা আনুষ্ঠানিক পত্ৰ কৰিলো আজি মই পত্ৰ প্ৰেৰণ কৰিলো মই প্ৰতিলিপি আপোনালোকৰ হাতত দি দিম এই পত্ৰখনৰ প্ৰতিলিপি